নাৰীসকলৰ সৌন্দৰ্যৰ আন এটা বস্তু হৈছে চুলি। চুলি মানুহৰ সঁচাকৈ নাৰীসকলৰ বা ছোৱালীবিলাকৰ মানে সকলো নাৰীসকলৰ কথা কৈছোঁ, সৌন্দৰ্য কৰি ৰাখে। একোচা চুলিয়ে মানুহক বহুতখিনি মানে মানুহক কনফিডেঞ্চ এটা আনে যে চুলি কোচাই। মানুহৰ চুলি কোচা সঁচাকৈ থাকিব লাগে। চুলি কোচা খুব ধুনীয়া হ'লে মানে খুবেই ভাল লাগে। মোৰ আগতে চুলি কোচা চুটি আছিল গতিকে মোৰ খুব মনতে দুখ লাগে, কি বস্তু লগালে মোৰ চুলিখিনি খুব ধুনীয়া দীঘল হ'ব, মই কি কৰি পেলাই যত্ন ল'লে মানে মোৰ চুলি কোচা সুন্দৰ কৰি তুলিব পাৰিম, সেইটো মই সদায়ে মানে তাতে প্ৰস্তুতি চলাই আছিলোঁ। আগৰ পৰা মই সেইটো কথা চিন্তা কৰি থাকোঁ। মোৰ জীয়ৰীৰ দিনত মোৰ খুব চুলিবিলাক চুটি হৈ থাকে, বেছি মানে বাঢ়িবলৈ বাঢ়িব নিবিচাৰে, যে যিমানে যি লগালেও মোৰ নাবাঢ়ে। তেল এটা লগোৱাৰ পৰা মোৰখিনি চুলিখিনি যেনিবা অলপ বাঢ়িলে যদিও মানে চুলিখিনি ভাঁজ এটা আছে, সেই ভাঁজটো মই ইমান এটা ভাল নাপাওঁ। হেল্ল' গাইজ, আপোনালোকক মই দেৰিকৈ হ'লেও বিহু শুভেচ্ছা জনালোঁ। আমাৰ মায়ে চুলি কোচা কেনেকৈ যত্ন লয় আপোনাক মনে মনে দেখাম দেই। ভিডিঅ'টো দেখাইছোঁ, ৰ'ব অলপ দেৰি ৰ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থৈ আপুনি এনেকেই চুলি কোচা যত্ন ল'ব পাৰিব। মায়ে পূৰা জবা ফুল পোৱাত লাগিছে আৰু আমাৰ মায়ে ঘৰত ৰুই থোৱা এল'ভেৰাজোপা কাটি লৈছে। এয়া চোৱা, মায়ে এল'ভেৰা আৰু জবা ফুল ইমান ধুনীয়াকৈ সজাই লৈছে, দেখিছা? আৰু এতিয়া চাওক, এল'ভেৰাখিনি মায়ে ধুনীয়াকৈ ধুই লৈছে। আমাৰ মায়ে ধুনীয়াকৈ এল'ভেৰাখিনিও কাঁইটখিনি এৰুৱাই লৈছে। আমাৰ মায়ে ধুনীয়াকৈ এল'ভেৰাখিনিৰ মাজৰ অংশবিলাক চাচি লৈছে। এল'ভেৰাখিনি কাঁইটীয়া দেখাত বেয়া হ'লে কি হ'ব? বহুত দৰৱতে কাম দিয়ে। মানে তুমি ই ভিটামিন লগা? ই ভিটামিন মই শুনি পাইছোঁ বাৰু। হ'ব দিয়া। সঁচাকৈ জবা ফুলখিনি আৰু এল'ভেৰাখিনি পিচি লৈছে মানে? পিচি ল'ব লাগিব। থিয় হৈ পেলাই দেখাই দিয়া, ভালকৈ নেদেখা। তুমি কৰিছা যেতিয়া ভিডিঅ'টো আৰু দেখাই দিয়া, অলপ সকলোৱে দেখক। এল'ভেৰা আৰু মই জবা ফুলখিনি ধুনীয়াকৈ বেটাই যেতিয়া ভিডিঅ'টো বনাইছে মই অলপ দেখাই দিছোঁ। এইখিনি মই জবা ফুল আৰু এল'ভেৰা মিক্স কৰি পেলাই অলপ মিক্সিত ভৰাই লৈছোঁ। মিক্সিত ভৰাই পেলাই অলপ সময় ফুল আৰু এল'ভেৰা মিক্স কৰি একেলগতে মই মিক্সিত ভৰালোঁ। মিক্সিত মোৰ এইখিনি হৈ গ'ল। হৈ যোৱাৰ পাছতে এইখিনি মই যোৱাকালিয়ে হেনা মই গুলি ৰাখিছিলোঁ, তাৰ লগত এটা কণী মিলালোঁ। এটা কণী চুলিৰ বাবে অতি ভাল, ভিটামিন ই থাকে। তাৰ লগতে জবা ফুল আৰু এল'ভেৰা মিক্সখিনি মই ইয়াৰ লগত মিলাই দিছোঁ। ইমান ধুনীয়া এটা কালাৰ উঠিছে, চাওকচোন, ইমান ধুনীয়া লাগিছে দেখিবলৈ। কিমান ধুনীয়া এটা মানে এল'ভেৰা আৰু জবা ফুল, ইমান ধুনীয়া এটা কালাৰ আহিছে। চুলি অতি ভাল চুলিৰ কাৰণে মই এইটো বস্তু একেলগতে মিলালোঁ আৰু এটা কণী দিছোঁ। কণী চুলিৰ কাৰণে অতি ভাল, ভিটামিন ই থাকে।
মই কি এই বস্তুটো পেকটোত মিলালোঁ মই আপোনালোকক ভালদৰে বুজাই পেলাই কৈছোঁ যে ৰাতিৰ ভিতৰতে মই কি কৰিলোঁ চাহপাত এখিনি মানে খুব ডাঠ কৰি উতলাই ল'লোঁ উতলাই পেলাই মই কুহুমীয়া কৰিলোঁ কুহুমীয়া কৰাৰ পাছতহে মই এই হেনা 2 পেকেট মোলৈ 2 পেকেট যথেষ্ট মোৰ চুলিখিনি অলপ সৰহ সেই গতিকে মই 2 পেকেট লৈছোঁ আৰু বেলেগ বেলেগ বস্তু মিলোৱা গতিকে মোলৈ যথেষ্টখিনি হ'বগৈ এয়া চাওক যথেষ্ট হৈছে মোৰ কাৰণে মোৰ ইমানখিনি প্ৰয়োজন হয় সেইকাৰণে লৈছোঁ কাৰোবাৰ হয়তো চুলি কম হ'লে এপেকেটে হৈ যায় কাৰোবাৰ হয়তো 3 পেকেটো দৰকাৰ হ'ব পাৰে হেনাৰ আৰু হেনা যি ব্যৱহাৰ কৰে কোনটো ব্ৰেণ্ডৰ আপোনালোকে ব্যৱহাৰ কৰে বা কোনটো লয় মই নাজানো বহুত ধৰণৰ হেনা থাকে যোনটো ভাল পায় আপোনালোকে ল'ব পাৰে কিন্তু তাৰ ভিতৰত মানে কি হ'ল আপোনালোকে বস্তুটো কেনেকৈ মিলাব মই সেইটো কথা ভালদৰে আপোনাক বুজাই কৈছোঁ চুলি ডেমেজ হোৱাৰ পৰা ৰক্ষা কৰিব আপোনালোকক এইটো বস্তুৱে মই ইয়াত এটা কণী মিলালোঁ ঘৰুৱা কণী দেই আৰু আপোনালোকে যদি কিনা কণী পায় কিনা কণীও পাৰে মিলাবলৈ কিন্তু মোৰ ঘৰতে কুকুৰাই পাৰি দিয়ে যেতিয়া মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছোঁ যে মোৰ ঘৰত সদায় ঘৰৰ কুকুৰাই কণী দিয়ে মই কিনি পেলাই খাবলগীয়া নহয় মই এটা কণী ইয়াত মিলালোঁ আৰু কণীটো হ'ল ই ভিটামিনযুক্ত সেই গতিকে মই কণী এটা মিলালোঁ কণীটো মিলোৱাৰ পাছতে মই এল'ভেৰা আৰু জবা ফুল একেলগতে মই মিক্সিত পিহি পেলাই ইয়াৰ লগত মিলাই দিলোঁ মিলাই দিয়াৰ পাছতে বস্তুটো এনেকুৱা হ'ল আৰু কালাৰটো খুব ধুনীয়াই উঠিছে তাৰ পাছতে মই গোটেই বস্তুটো এনেকৈ খুব ধুনীয়াকৈ ফেটি পেলাই মই ৰাখি পেলাই অলপ সময় ৰাখি পেলাই মই তাৰ পাছত মোৰ চুলিখিনি লগাই পেলাই আপোনালোকক দেখাই আছোঁ লগতে মই আপোনালোকক মই হেনা লগাবলৈ এতিয়া মই কেনেকৈ লগাওঁ মই হেনাখিনি প্ৰস্তুত কৰাৰ পিছত মই হেনাখিনি কেনেকৈ মই চুলিখিনিত লগাওঁ ইমান দীঘল চুলি আৰু অসুবিধা হয় ইয়াতকৈ দীঘল চুলি থাকে কিন্তু মোৰ চুলিটো সৰি একেবাৰে নাইকিয়া হৈ গৈছে অলপ মই হয়তো কাটিম বুলি ভাবি আছোঁ চুলি কাটিবলৈ মই যোৱাই নাই ভাবিছোঁ কাটি আহিম ধুনীয়াকৈ চুলিখিনি অলপ চুটি কৰি আহিম দীঘল হ'লে মানে হেনাৰ বহুত প্ৰয়োজন হয় প্ৰতিটো বস্তুৱে খৰচৰ ৰাস্তা এটা ওলাই পৰে হেনাৰ বেছি প্ৰয়োজন হয় তেলৰো প্ৰয়োজন হয় সেই গতিকে চুলিখিনি অকণমান চুটি কৰি থোৱাই ভাল মোৰ চুলিখিনি অকণমান দীঘল হৈছে কিন্তু মুদাটো অকণ নাইকিয়া হ'ল সৰি এনেকুৱা দিনত বাঁহ পাতবোৰ যেনেকৈ সৰে নহয় গছৰ পাতবিলাক যেনেকৈ সৰে ঠিক তেনেদৰে মোৰ চুলিখিনিও সৰিছে সৰে চুলি এটা টাইমত চুলি সৰে আৰু বয়সৰ মতে চব বস্তুৱে মানে সৰে বুলি কয় সেইকাৰণে মোৰ চুলিখিনি যে নহৰিব মই তাৰ কোনো মানে নাই গেৰাণ্টি নাই আৰু মই এই চাৰ্টটো পিন্ধি লৈছোঁ এতিয়া মই চাৰ্টটো পিন্ধি ল'লে মানে কাপোৰত লাগি নাযায় মই ধুনীয়াকৈ এটা চাৰ্ট পিন্ধি লওঁ কাৰণ তেতিয়া মানে মোৰ কাপোৰত মানে হেৰিবিলাক হেনা ৰংটো মানে গাত নালাগে কাপোৰবিলাক লেতেৰা নহয় নহ'লে মোৰ কাপোৰবিলাক প্ৰায় হেনা লাগি পেলাই নষ্ট হৈ যায় চুলিখিনি এনেই দুটা ভাগ কৰি ল'লোঁ দুটা ভাগ কৰি লোৱাৰ পাছতে মই প্ৰথমে কেইডালমান চুলি লৈ পেলাই এনেকৈ লগাম হেনা মই হাতৰে লগাওঁ ইয়াত কোনো গ্লোভছ ব্যৱহাৰ নকৰোঁ কাৰণ মোৰ হাতত ৰং লাগিলেও লাগক বিহুৰ দিনৰ কথা অলপ ৰং যদি হাতত লাগে ভালেই লাগে দেখায় সেই গতিকে মই হাতৰে লগাই দিম প্ৰথমতে এইডোখৰত বোৱাৰী মানুহে বিশেষকৈ এইডোখৰত মানে সেন্দুৰ বেছিকৈ লোৱা হয় সেন্দুৰ লৈ থাকিলে মানে কি হয় এইডোখৰত বেছিকৈ পকে এইডোখৰত বেছিকৈ মই প্ৰায় বেছিকৈ পকা দেখি পাওঁ মানে বোৱাৰী মানুহৰ কিন্তু সেন্দুৰ লৈ থকা হয় ৰং এনি টাইম হৈ থাকে এইবোৰ কেমিকেল মানে বস্তু আজিকালি কেমিকেল দিয়া চব বস্তুটো এইবিলাক এইডোখৰত ৰং লাগি থাকিলে মানে সেন্দুৰকণ লাগি থাকিলে মানে এইডোখৰত লাহে বেছিকৈ পকিবলৈ ধৰে সেই গতিকে এইডোখৰত অলপ বেছিকৈ ল'ব লগাত পৰে আৰু হাতে লাগি গৈছে লাগক আৰু একো নাই কালাৰটো লাগি গ'লে অলপ ভালেই লাগে কালাৰটো হাতত লাগিলে মই বিহু বতৰত এনেও মেহেন্দি জেতুকা একো লোৱা নাছিলোঁ হাতত লাগি গৈছে যে ভালে লাগিছে মোৰ ৰংটো ধৰিব হাতত ধুনীয়াকৈ আৰু এইটো মই যিটো হেনা পেকেট লগাওঁ এইটো পুষ্পা বুলি কয় পুষ্পা হেনাটো লগাওঁ আৰু এটা লগাওঁ মই সেইটো হ'ল নকুৰ হেনাটো লগাওঁ মই আৰু বহুত ধৰণৰ হেনা আছে লগাব পাৰে যোনে যিটো ভাল পায় আৰু যিটো মানে বিশ্বাস কৰে যিটো বস্তু ব্যৱহাৰ কৰি সদায় মানুহে ভাল এটা পায় সেইটোৱে কৰিব লাগে সেইটোৱে লগাব লাগে আচলতে ধুনীয়াকৈ চুলিখিনি অলপ মানে এনেকৈ কৰি পেলাই ভিতৰলৈ ভৰাই পেলাই গুৰিত লগাব পাৰিলে ভাল আৰু গুৰিত অলপ মানে এনেকৈ কৰি পেলাই লগাই দিছোঁ মই অলপ গুৰিত এনেকৈ কৰি পেলাই এনেকৈ ভৰাই পেলাই ভিতৰ চাইডলৈ এনেকৈ ভৰাই পেলাই অলপ লগাই দিছোঁ আচল মেইন কি গুৰিটো পাব লাগে হেনাখিনি তেতিয়া বেছি ভাল হয় আকৌ নতুনকৈ চুলি গজে
নতুন চুলি গজাৰ লগে লগে আকৌ কালাৰটো বেলেগ হৈ যায়, সেই গতিকে অকণমান গুৰিতহে ভালদৰে লগাব লাগে। মই প্ৰথমে এডাল চুলিত লগালোঁ, আকৌ এইটো ছাইডে এনেকৈ ছাইড কৰি ৰাখি আকৌ এইটো ছাইডে এডাল লগাই লওঁ। গালত লাগিব অলপ, গালে চালে কপালত চবতে লাগি গৈছে আৰু। পকা চুলিবিলাকৰ গুৰিয়ে গুৰিয়ে এনেকৈ লগাই দিব লাগে, হেনাবিলাক গুৰি ধুনীয়াকৈ এনেকৈ লগাই দিলে মানে তেতিয়া মানে কি হ'ল, নতুন চুলিবিলাক আকৌ ওলাই আহে, ওলাই আহিলে মানে তেতিয়া মানে বৰ এটা মানে অলপ বেছি দিনলৈকে মানে ৰংটো লাগি থাকে। এই দুইডাল হৈ পেলাই মই এনেকৈ মুটুকাই পেলাই এনেকৈ মেৰিয়াই পেলাই ৰাখি দিওঁ। নিজকে সজাই পৰাই ৰাখিলে যিমান এলাগী মানুহকো সুন্দৰ দেখায়। যেনে মই আৰু দেখিছে নহয়, মই যেনে মানে হেনা কৰি এতিয়া ৰেডি হৈ লৈছোঁ আৰু। আপোনালোকে এনেকৈয়ে যত্ন ল'ব পাৰে চুলি কোছা সৌন্দৰ্যৰ কাৰণে মানুহে বিভিন্ন ধৰণৰ মানে হেৰি কৰে, বহুত বিভিন্ন ধৰণৰ যত্ন লয়। আৰু তাৰ ভিতৰত মানে মই এটা আপোনালোকক আজি আগবঢ়ালোঁ। আপোনালোকে যদি ভাল পায় লাইক কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু পাৰিলে আপোনালোকেও এইটো ব্যৱহাৰ কৰি চাওক, সঁচাকৈ সুফল পাব। বহুত ধৰণৰ বেমাৰৰ কাৰণে চুলিটো হোৱা কিছুমান মানে উফিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ফাটি যোৱা আৰু মানে কালাৰ চুলিবিলাক মানে অলপ পকিবলৈ ধৰা আৰু বহুত ধৰণৰ বেমাৰৰ পৰা অকণমান হাত সাৰিব পাৰিব। আৰু চুলি পকিলে বুলি ক'লে ৰক্ষা নাই বাৰু, সেইখিনি আৰু পটককৈ মানে ভাল কৰিব নোৱাৰি, তাৰ আগতে যত্ন লোৱাটো ভাল। মই সেইটো ভাবিছোঁ, আমাৰ নিচিনা মানে আকৌ কাৰো যাতে দুই এডাল পকিবলগীয়া নহয়, তাৰ আগতে মানে এইবিলাক যত্ন ৰাখিব লাগে। বিশেষকৈ জীয়ৰী ছোৱালীবিলাকে, আজিকালি জীয়ৰী ছোৱালীবিলাকো চুলি পকা দেখিবলৈ পোৱা যায়, সেইটো খুব দুখৰ বিষয়, অলপ বেয়া লাগে মনটোতে। চুলিকেইডাল পকিলে বুলি ক'লে মানে মানুহক এনেই অলপ বয়সৰ যেন লাগে, কিন্তু আজিকালি সেইটো নহয়। আজিকালি কোনো বয়সৰ হেৰি নাই যে বয়সৰ মতেহে পকিব, সেইটো কোনো সীমা নাই। মই সেইটো ভাবিছোঁ যে সেই দিনটো নহাৰ আগতে চুলিকেইডাল অকণমান যত্ন ৰাখিব লাগে।